নিশ্চয়কৈ চাওক যে হাজাৰ হাজাৰ যিসকল 108 কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত। তেওঁলোকৰ দাবী এইটোৱেই যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব লাগে আৰু তেওঁলোকে উচিত মজুৰি লাভ কৰিব লাগে, তেওঁলোকক বীমাৰ পৰিধান কৰিব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন দাবী। আৰু সেই দাবীৰে লৈ আচলতে এনেধৰণে হাজাৰ হাজাৰ NHM কৰ্মচাৰীয়ে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত চচলৰ পৰিৱেশ আৰু চচলত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিগৰাকী 108 কৰ্মচাৰী। আৰু তেওঁলোকে হাতত বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈছে, হাতত প্লে কাৰ্ড লৈ তেওঁলোকে এনেধৰণে শ্ৰম আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকৰ নৱনিযুক্ত খিলঞ্জীয়া ল'ৰাক সামান্য 6,000 টকাকৈ মজুৰি দিয়া বন্ধ কৰক, বেআইনীভাৱে নিলম্বন কৰক, ৱাৰ্ণিং লেটাৰ দিয়া বন্ধ কৰক, এনেকুৱা ধৰণৰ যিবোৰ আচলতে তেওঁলোকৰ ক্ষেত্ৰত আজি সমস্যাৰ সন্মুখীন হৈ আছে, সেই সমস্যাৰ সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিৰুদ্ধে আজি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি দ্বিতীয়টো দিনৰ কাৰণে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে আৰু অনিৰ্দিষ্টকালীন তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। আৰু তেওঁলোকৰ এইটোৱেই দাবী যে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ জৰিয়তে তেওঁলোকৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ সমাধান কৰিব লাগিব আৰু চৰকাৰে সেই সমস্যা সমাধান নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব আৰু প্ৰতিবাদ চলাই থাকিব। এই মুহূৰ্তত ইয়ালৈ বহু সংখ্যক লোক আহিছে, তেওঁলোকৰ পৰা জনপ্ৰতিনিধি আছে, তেওঁলোকৰ সৈতেও কিছু আমি কথা জানিব বিচাৰিছোঁ। সেই সময়তে সমগ্ৰ অসমত আমি দেখিবলৈ পালোঁ যে 6 জনগোষ্ঠীৰ আন্দোলনটো অতি তীব্ৰতৰ হৈ উঠিছিলে। আৰু সেই তীব্ৰতৰ হৈ থকা কালচোৱাত তেখেতে দেখিলে যে যদি আমি এই 6 জনগোষ্ঠীৰ আন্দোলনটো আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমৰ অহা 2026 বিধানসভাত এই 2 কোটি মানুহৰ সমস্যাক লৈ আমি শাসনত থাকিব নোৱাৰাৰ কাৰণে বিধানসভাত আলোচনাবিহীন এটা প্ৰস্তাৱ আনিলে। কালি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু কৈছে যে এই 6 জনগোষ্ঠীৰ নিশ্চয়কৈ প্ৰতিবাদ আছে, প্ৰতিবাদ সাব্যস্ত কৰি আছে, বহু সংখ্যক লোকে আচলতে প্ৰতিবাদ কৰিছে। আমি দেখুৱাই আছোঁ যে ইয়াত আপুনি দেখিবলৈ পাব যিসকল লোক আহিছে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোকসকল আহিছে আৰু বিশেষকৈ 108ত কৰ্মৰত যিসকল কৰ্মচাৰী তেওঁলোক বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সমস্যা যথেষ্ট আছে, বহুবাৰ আলোচনা কৰিছে, এতিয়ালৈকে কোনো সমাধানৰ পথ নাই। যদিহে আপোনালোকৰ লগত আলোচনা নকৰে বা লিখিত একো নিদিয়ে, এই প্ৰতিবাদ অব্যাহত থাকিব নেকি? হয়, পোনপ্ৰথমে অসমবাসী ৰাইজক আমি ক্ষমা বিচাৰিছোঁ যে অনিচ্ছা সত্ত্বেও আমাৰ সমস্যাখিনি সমাধান নোহোৱালৈকে আমি এই প্ৰতিবাদ চলাই লৈ যাম। আপোনালোকৰ মূল দাবী কি কি? কি ক'ল? হয়, আমাৰ মূল দাবী হৈছে আমাৰ চাকৰি নিশ্চিতকৰণ কৰক। আজি 17টা বছৰে এই সেৱাত আমি কৰ্ম সময় দি আহিছোঁ। আমাৰ পৰিয়াল, আমাৰ ল'ৰা ছোৱালীৰ পৰা গোটেইখিনি ফেমিলিকে আমি আঁতৰত ৰাখি ক'ভিডৰ নিচিনা মৰামাৰীৰ পৰা আৰম্ভ কৰি মাননীয় মুখ্যমন্ত্ৰীৰ সপোনৰ যি প্ৰজেক্ট, এই সপোনৰ প্ৰজেক্ট আমি বাস্তৱিত কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই ফ্ৰণ্টলাইন যোদ্ধা হিচাপে এই কৰ্মীসকলক সুমৰ্যাদা দিয়ক, সুসন্মানৰ এটা দৰমহা প্ৰদান কৰক আৰু আমাৰ যিখিনি অসম চৰকাৰৰ যিখিনি আঁচনি, সেই আঁচনিখিনি আমাক অন্তৰ্ভুক্ত কৰক। আপোনালোকৰ এই প্ৰতিবাদৰ কাৰণে যথেষ্ট লোক অসুবিধাৰ সন্মুখীনো হৈছে, তথাপিও আপোনালোকৰ নিজৰ এটা দাবী আছে আৰু নিজৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে। হয়, আমাৰ যথেষ্ট লোকৰ অসুবিধা হৈছে, আমি বুজি পাইছোঁ সেই কথাটো। আৰু সেই পৰিৱেশটো নাহক বুলি আমি পৰ্যায়ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ আন্দোলন কৰি গৈ আছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন জেগাত মেমৰিণ্ডাম দিছোঁ। আৰু আপোনালোকে সকলোৱে অসমৰ ৰাইজকো জনাব বিচাৰিছোঁ, এই আন্দোলনটো ইমাৰ্জেঞ্চি সেৱাৰ এটা আন্দোলন কৰ্মবিৰতিলৈকে যাবলৈ হ'লে চৰকাৰৰ নিয়ম হয়, সংবিধানৰ নিয়ম হয়, 14 দিনৰ আগত ন'টিছ কৰিব লাগে। আমি কিন্তু সেই ন'টিছ 14 দিন নহয় 1 মাহৰ আগত কৰিছোঁ যে আমি 1 তাৰিখ আজিৰ তাৰিখৰ পৰা কৰ্মবিৰতি কৰিম, সেই কথাটো জনোৱা হৈছে। যদি কোনো এটা পক্ষৰ সদিচ্ছা থাকিলেহেঁতেন, যদি ইচ্ছা কৰিলেহেঁতেন, তেওঁলোকে বন্ধ কৰিব পাৰিলেহেঁতেন। তাৰ লগতে আমি সৰু সুৰা কিছুমান প্ৰতিবাদ কৰিছিলোঁ। আপোনালোকে দেখিছে চচলতে আজি কিছুদিনৰ আগত এটা প্ৰতিবাদ কৰি গৈছোঁ। কিয় কৰিছোঁ? তাৰ আগত কৰ্মবিৰতি কৰিছোঁ। যোৱা 5 আগষ্টৰ পৰা আমি এটা কৰ্মবিৰতি ঘোষণা কৰিছিলোঁ, কিন্তু এটা পক্ষই আমাক মৌখিকভাৱে আশ্বাস দিয়াৰ বাবে সেই আশ্বাসতে ভুলকৈ আমি কৰ্মবিৰতি স্থগিত কৰিছিলোঁ। কিন্তু ইমানখিনি সময় পোৱাৰ পিছত আজি যদি কোনোবাই আমাক দুখ ঠেলে যে গাড়ীখিনি বন্ধ কৰিছে, অসমৰ ৰাইজৰ অসুবিধা হৈছে, যদি আমিয়ে অকল চিন্তা কৰি থাকোঁ অসমৰ ৰাইজৰ কথা সদায়, বাকীসকলে কিয় চিন্তা নকৰে? আমাতকৈ ওপৰত কোনোবা আছে? আমিতো ইমান কম দৰমহাত কাম কৰি আছোঁ, আমাৰ নিজৰ পৰিয়াল চলাবলৈ অসুবিধা হৈছে, আমাৰ পৰিয়াল চলোৱাত অসুবিধা হৈছে, বাকীসকলে কিয় এই কথাখিনি চিন্তা নকৰে? ঊৰ্ধ্বতন কৰ্তৃপক্ষই এইখিনি কথা চিন্তা কৰিব লাগে। আজি মেনেজমেণ্ট কৰ্মচাৰী কিমান? আমাৰ 3000 কৰ্মচাৰী আছে। 3000 কৰ্মচাৰী পৰিয়ালৰ সৈতে কিমানখিনি মানুহ হ'ব? এইখিনি মানুহটোতো অসমৰ খিলঞ্জীয়া মানুহ হয় গোটেইখিনি। গতিকে এই মানুহখিনিক লৈ পেলাই কোনোবাই যদি দোষাৰোপ কৰিব বিচাৰিছে যে ৰাইজৰ কষ্ট হৈছে গাড়ী বন্ধ কৰাৰ কাৰণে, আমি ক'ম যে তাতোতকৈ আমাৰ ওপৰৰ কোনোবা বিষয়া বা কৰ্মচাৰী বা চৰকাৰ যোনেই নহওক, তেওঁলোকৰো সদিচ্ছা নাই। যদি তেওঁলোকে এই মুহূৰ্ততো সমাধান কৰিব বিচাৰে, আজিয়ে ইয়াৰ পৰা উঠি যাম।
এই মুহূৰ্ততে আমাৰ কৰ্মবিৰতি বন্ধ হৈ যাব, এই মুহূৰ্তত আমি ফিল্ডত যাম। আমাৰ দাবীখিনি এনেকুৱা অদ্ভুত দাবীটো নাই দিয়া। এতিয়াতো কোনো যোগাযোগ কৰা নাই। কি কয়? কোনো ধৰণে যোগাযোগ কৰা নাই। বিশেষ এজন কৰ্তৃপক্ষই কিছু মৌখিকভাৱে ফোন কৰি যোগাযোগ কৰিছিল অৱশ্যে, কিন্তু কোনো ধৰণৰ একো হেৰি পোৱা নাই। হয়, চাওক যে এই মুহূৰ্তত চিন্তুমণি শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।